আজি আমি আলোচনা কৰিম মানি ৰেইকিৰ ওপৰত। আজি আমি আলোচনা কৰিম ৰেইকি এনেকুৱা এটা প্ৰক্ৰিয়াৰ ওপৰত যিটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰি প্ৰকৃতাৰ্থত আপুনি ধন প্ৰাপ্তি, ধন আহৰণ আপুনি কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কিয়নো আপোনাৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। বন্ধু-বান্ধৱীসকল, আমি আমাৰ জীৱনটোত সুন্দৰময় কৰি তুলিবলৈ, আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ, আমি মান-সন্মান পাবলৈ, প্ৰেম প্ৰাপ্তি কৰিবলৈ বা গুৰুৰ কৃপা পাবলৈ, ঘৰখন সুন্দৰ হ'বৰ কাৰণে, সতি-সন্ততি ভাল হ'বৰ কাৰণে, জ্ঞান বুদ্ধিৰ বিকাশ হ'বৰ কাৰণে, নিজৰ স্বাস্থ্য ভাল হ'বৰ কাৰণে, লগতে এখন সুন্দৰ সমাজ প্ৰাপ্তিৰ কাৰণে আমি নিশ্চয় আমাৰ ভিতৰৰ যি মানুহজনক, ভিতৰৰ যি মই, ভিতৰৰ যি ইনাৰ চাইল্ড বা আমাৰ ছাবকনচিয়াছ মাইণ্ডটোক তাক আমি সদায় সক্ৰিয় কৰিব বিচাৰোঁ। আমি জানো আমাৰ ভিতৰত এনেকুৱা এটা শক্তি আছে, যি শক্তি জাগৃত হ'লে, যি শক্তিক ব্যৱহাৰ কৰিলে আমি মেৰিগোল কৰিব পাৰোঁ। আমি জানো যে আমাৰ ভিতৰত ইমান অফুৰন্ত শক্তি লুকাই আছে যে অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰে। আমি প্ৰত্যেকে অনুভৱ কৰোঁ যে আমাৰ ভিতৰৰ সেই শক্তিক আমি জাগৃত কৰা দৰকাৰ। আমি বহুবাৰ চেষ্টাও কৰোঁ, বহুবাৰ আমি প্ৰয়াসো কৰোঁ, কিন্তু বহু সময়ত আমি পৰিস্থিতি, বিভিন্ন ঘটনাবিলাকৰ কাৰণে আমি নিগেটিভ হওঁ আৰু আমি নোৱাৰিম, মই ভাবিব নোৱাৰিম, আৰু আমি হাৰি যাওঁ। আমি এনেকুৱা হৈ যাওঁ যেন মোৰ দ্বাৰা একো সম্ভৱ নহয়, মোৰ দ্বাৰা ইম্পচিবল, মই কৰিব নোৱাৰিম, মই ভাবিব নোৱাৰিম, মই যাব নোৱাৰিম, মই কৰিব নোৱাৰিম ইত্যাদি নিগেটিভ চিন্তাবিলাকে আমাৰ জীৱনটোত হাহাকাৰ কৰি তোলে। আমি যি সম্ভৱ কৰি তুলিব পাৰোঁ তাক আমি অসম্ভৱ কৰি পেলাওঁ, আমি তাক নিগেটিভ কৰি পেলাওঁ। কিন্তু ৰেইকিৰ যি অফুৰন্ত শক্তি, এই শক্তিক যেতিয়া আপুনি আৱিষ্কাৰ কৰিব, তেতিয়া আপুনি অনুভৱ কৰিব, তেতিয়া আপোনাৰ ভিতৰত সঞ্চাৰিত হ'ব, আপুনি তাক জাগৃত কৰিব, আপুনি অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰিব, আপুনি আপোনাৰ জীৱনটোক নতুন দিশ দিব পাৰিব, বন্ধুজনৰ জীৱন আপুনি চেঞ্জ কৰিব পাৰিব, আপুনি পৰিৱৰ্তন কৰিব পাৰিব। ঠিক সেইধৰণে মানি ৰেইকি এটা সুন্দৰ কনচেপ্ট, এটা সুন্দৰ প্ৰক্ৰিয়া, যাৰ মূল অৰ্থ মাত্ৰ ধন বিষয়টোৱে। ৰেইকিৰ জৰিয়তে আমি জানো যে আমাৰ ধন, মান-সন্মান, প্ৰেম ইত্যাদিবিলাক সকলো লাভ কৰে, কিন্তু আমি তাক আৰু সুখ প্ৰকৃতি বিচাৰ কৰিবলৈ হ'লে তেতিয়াহ'লে আমি মানি ৰেইকি কৰাটো আমাৰ কাৰণে খুবেই দৰকাৰ। মানি ৰেইকিটো এক প্ৰকাৰৰ ঈশ্বৰক আবাহন কৰা প্ৰক্ৰিয়া, ঈশ্বৰীয় শক্তিক অনুভৱ কৰা প্ৰক্ৰিয়া, আৰু আপোনাৰ ভিতৰত লুকাই থকা যি শক্তি তাক আপুনি জাগৃত কৰি এটা বিষয়ত আপুনি ধাবিত হোৱা, এটা বিষয়ত আপুনি লক্ষ্য প্ৰাপ্তি কৰা। আপোনাৰ জীৱনৰ যদি লক্ষ্য, মূল উদ্দেশ্য যদি ধন আহৰণ কৰা হয়, তেতিয়াহ'লে আপুনি মানি ৰেইকি ব্যৱহাৰ কৰা দৰকাৰ। মানি ৰেইকি কৰিবৰ কাৰণে আপুনি ঈশ্বৰীয় শক্তিক আবাহন কৰিব, ঈশ্বৰীয় শক্তিক আপুনি বুজিব লাগিব। আপোনাৰ যি ছাৰাউণ্ডিং, ইয়াত যি ঈশ্বৰৰ অৱস্থান আপুনি বুজি উঠিব লাগিব।
আপুনি যেতিয়া ঈশ্বৰৰ অস্তিত্বক বা বিশ্বব্ৰহ্মাণ্ডীয় শক্তিক আপুনি অনুভৱ কৰিব, আপোনাৰ শিৰে শিৰে আপুনি অনুভৱ কৰিব, আপুনি আপোনাৰ ছাৰাউণ্ডিঙত অনুভৱ কৰিব, তেতিয়া নিশ্চয় আপুনি তাক আপোনাৰ বিষয়ত কামত লগাব পাৰিব। আপুনি যিটো বিষয় প্ৰাপ্তি কৰিব বিচাৰিছে সেই বিষয়ত আপুনি গতি কৰিব পাৰিব। নিশ্চিত ৰূপত ইয়াক কিছুদিনৰ অভ্যাস কৰাটো দৰকাৰ, অন্ততঃ 21 দিনৰ অভ্যাস কৰা দৰকাৰ। আৰু এইখিনি সময়ত আপুনি ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰা দৰকাৰ, কাৰণ ঈশ্বৰে আপোনাক এই শক্তিখিনি দিছে যে আপুনি এই বিষয়টোত পুনৰবাৰ আপুনি প্ৰচেষ্টা কৰিবলৈ প্ৰয়াস কৰিছে। ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনাক কেতিয়াও নিগেটিভ নকৰে, আপোনাক নিদিয়াকৈ নাথাকে, আপোনাক দিব। কিন্তু আপুনি নিৰ্ধাৰণ কৰিব লাগিব আপুনি কিমান প্ৰাপ্তি কৰিব বিচাৰিছে, কিমান ধন আপোনাক প্ৰয়োজন, আপুনি কিমান ধনৰ প্ৰাপ্তি কৰিব বিচাৰিছে, সেই ধন ক'ত ব্যৱহাৰ কৰিব, সঠিক উপায়েৰে নে বেয়া উপায়েৰে। সেই ধনক আপুনি ইউটিলাইজ কৰি কেনেকৈ সমাজৰ মংগল কৰিব, কেনেকৈ 10 জনৰ মংগল কৰিব, তাক চিন্তা কৰা দৰকাৰ। তাকে নকৰি যদি আপুনি নিজৰ লাভৰ কাৰণে, নিজৰ আকাংক্ষা পূৰণৰ কাৰণে, নিজৰ বেয়া চৰিতাৰ্থবিলাক কৰিবৰ কাৰণে যদি আপুনি ভাবে যে মই মানি ৰেইকি ব্যৱহাৰ কৰিম আৰু জীৱনটো ধনেৰে উপচাই পৰিম, নিশ্চিত ৰূপত আপোনাৰ পৰিণতি বেয়া হ'ব। সেইকাৰণে প্ৰথমে নিৰ্ধাৰণ কৰিব আপুনি কিমান ধন আকাংক্ষা কৰে আৰু সেই ধন আপুনি কি কামত ব্যৱহাৰ কৰিব, কিমান আপুনি খৰচ কৰিব। এই কথাখিনি ক্লিয়াৰ হয়হে আপুনি আপোনাৰ নেক্সট লেভেলত আপুনি যাব পাৰিব। তাৰ কাৰণে আপুনি কলম কাগজ লৈ আপুনি সুন্দৰকৈ পৰিকল্পনা কৰিব লাগিব। আপোনাৰ প্ৰাপ্তিক আপুনি নিজে আণ্ডাৰষ্টেণ্ড কৰিব লাগিব, বিচৰাখিনিক বুজিব লাগিব আপুনি, আৰু সেইমতে আপুনি তাক প্ৰয়োগ কৰিব লাগিব। ঈশ্বৰীয় শক্তিক আবাহন কৰিব, ৰেইকি শক্তিক আপুনি আপোনাৰ শৰীৰত অনুভৱ কৰিব আৰু তাক ব্যৱহাৰ কৰিব প্ৰত্যেকজন লোকৰ ক্ষেত্ৰত। চাব ই আপোনাৰ মেৰিগোল ষ্টাৰ্ট হৈ যাব। কিন্তু যদি অস্পষ্ট হয়, লোভ লালসাৰ আৰু সংৰাগত যদি আপুনি কৰিছে বা প্ৰতিশোধ পৰায়ণ লৈ যদি আপুনি কৰিছে, তেতিয়াহ'লে নিশ্চিত ৰূপত ই আপোনাৰ কাৰণে বিফলতাৰ কাৰণ হ'ব। ই আপোনাক নিগেটিভ ফলহে দিব। সেইকাৰণে যদি আপুনি ভাবে যে মোৰ জীৱনৰ ধনৰ প্ৰয়োজন, তেন্তে আপুনি মানি ৰেইকি অভ্যাস কৰাটো খুবেই দৰকাৰ।